তোমালোকক 6.3 দুটা আছে আৰু 15 আৰু 16 ফাৰ্ষ্ট 15 টো দেখুৱাই দিছো যে কি দিছে ইয়াত দিছে যে 6 মিটাৰ ওখ 6 মিটাৰ ওখ উলম্ব খুঁটা এটা ভূমি দোৱা চাৰ দৈৰ্ঘ্য বা দিশ 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দৈৰ্ঘ্যটো 28 মিটাৰ বুলি কৈছে টাৱাৰটোৰ উচ্চতা বুলি ক'ব দিছে মানে চোৱা চিত্ৰটো ফাৰ্ষ্ট আঁকি লৈছো উলম্ব খুঁটা এইটো এটা উলম্ব খুঁটা ইয়াৰ চাৰ দৈৰ্ঘ্য এইটো ঠিক আছে ধৰি লোৱা এইটো A B C ইয়াৰ খুঁটাটোৰ উচ্চতা 6 মিটাৰ আৰু ইয়াৰ যিটো চাৰ দৈৰ্ঘ্য আছে এইটো 4 মিটাৰ এইখিনি 4 মিটাৰ এইটোটো 90 ডিগ্ৰী হ'ব কাৰণ ইয়াৰ ধৰা সূৰ্যৰ পোহৰ ইয়াৰ পৰা পৰিলে এইডাল খুঁটা থিয় হৈ আছে ইয়াৰ ছাটো ইফালে পৰিব ঠিক আছে ঠিক এইদৰে একে সময়তে সেই এইটো ছা সৃষ্টি হোৱা সময়তে আন এটা খুঁটাটো হ'ল এইটো PQR নাম দিলো যত খুঁটা নহয় এইটো টাৱাৰ বুলি কৈছে টাৱাৰটোৰ চাৰ দৈৰ্ঘ্যটো দিয়া আছে 28 মিটাৰ চাৰ দৈৰ্ঘ্য হ'ব এইখিনি এইটো খুঁটা হ'ব এইটো টাৱাৰ হ'ব হলে এইখিনি ছা আৰু এইটো 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰীটো কি হ'ব গম পাইছাই যদি উলম্বভাৱে খুঁটাডাল এনেকৈ থাকে ইয়াৰ ধৰি লোৱা ইয়াৰ পৰা সূৰ্যৰ পোহৰ পৰিছে ওপৰৰ পৰা পৰিলে ইয়াৰ ছাটো এনেকৈ হ'ব গতিকে এইটো কোণ আৰু এইটো কোণৰ মাজত ইয়াত এইটো কোণ আৰু এইটো কোণৰ মাজত 90 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া আমি উলিয়াব লাগে এই দুটা ত্ৰিভুজ একে সময়তে হোৱা বুলি কৈছে মানে সূৰ্যৰ পোহৰ এটা সময়তে এটা ফালৰ পৰা পৰা বুলি কৈছে সেইখিনি সময়তে এইটো ত্ৰিভুজ গঠন হৈছে নাইবা এইটো খুঁটা হোৱাৰ ইয়াৰ ছাটো একে সময়তে উৎপন্ন হৈছে মানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সূৰ্যৰ পোহৰৰ ছাৰ দ্বাৰা একে সময়তে উৎপন্ন হোৱা বুলি কৈছে এতিয়া চোৱা গতিকে ত্ৰিভুজ দুটা আমি এতিয়া এই দুটা ত্ৰিভুজৰ পৰা ইয়াৰ উলম্ব খুঁটাটোৰ উচ্চতা উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা 15 দিয়া আছে নাইবা ধৰি লোৱা হল বুলি লিখি লম আমি ফাৰ্ষ্ট যেহেতু আমি PQR ত্ৰিভুজখিনি দিয়া নাই আমি ধৰি লৈছো ইয়াত ধৰা হল বুলি লিখিম ধৰা হল যে AB সমান কিমান AB সমান উলম্ব খুঁটাটোৰ দিশ ইয়াত লিখিবা উলম্ব খুঁটাটোৰ দিশ কিমান আছে 6 মিটাৰ BC সমান খুঁটাটোৰ চাৰ দিশটো 4 মিটাৰ ঠিক আছে এতিয়া আমি টাৱাৰ লিখিম টাৱাৰৰ উচ্চতা কিমান PQ টাৱাৰটোৰ উচ্চতা যেটো আমাক উলিয়াব দিছে এটো ইকুৱেল চিন আৰু টাৱাৰটোৰ ছা QR PQ টাৱাৰটোৰ ছা কিমান 28 মিটাৰ ইয়াত খুঁটাটো মানে এনেকৈ লিখিব পাৰা AB খুঁটাটোৰ ছাৰ 4 সেন্টিমিটাৰ আৰু PQ টাৱাৰটোৰ ছা 28 মিটাৰ এতিয়া চোৱা আমি এইটোৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম প্ৰথমতে আমি কি কৰিম ইয়াৰ ত্ৰিভুজ দুটা আমি সদৃশ দেখুৱাই লম ঠিক আছে মানে চাবা এতেকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি কৰিম ইয়াৰ এইটো কোণ আৰু ইয়াৰ এইটো কোণ ঠিক আছে ইয়াৰ এইটো কোণ আৰু ইয়াৰ এইটো কোণ কিমান হ'ব 90 ডিগ্ৰী কিয়নো খুঁটা দুটা উলম্বভাৱে থকা বুলি কৈছে উলম্ব মানে লম্বভাৱে আছে গতিকে এই 90 ডিগ্ৰী হ'ব মানে চোৱা ইয়াত লিখি B কোণ সমান Q কোণ ইয়াত দিবা সমকোণ আৰু চোৱা ইয়াৰ যিটো C কোণ আছে আৰু ইয়াৰ R কোণ আছে এই কোণ দুটাও সমান হ'ব কিয় সমান হ'ব যে সূৰ্যৰ দ্বাৰা একে সময়তে সৃষ্টি হোৱা কোণ মানে এইডাল খুঁটা যিমানে দীঘল নহওক
বা এইডাল ধৰা ছুটি হ'ল এইডাল দীঘল হ'ল ইয়াৰ ধৰা সূৰ্যৰ পোহৰ একে সময়তে পৰিছে ইয়াৰ যিটো ছাঁ হ'ব এই ছাঁটোই ভূমিৰ লগত যিটো কোণ উৎপন্ন কৰিব ইয়াৰো ছাঁটোই ভূমিৰ লগত একে কোণে উৎপন্ন কৰিব কাৰণ ইয়াৰ সূৰ্যৰ পোহৰটো এটা ডাইৰেকশ্যনতে পৰি আছে ঠিক আছে গতিকে ইয়াত লিখিবা সূৰ্যৰ দ্বাৰা একে সময়তে সৃষ্টি হোৱা কোণ সূৰ্যৰ দ্বাৰা একে সময়তে সৃষ্টি হোৱা কোণ গতিকে এই বিধিমতে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ এ বিধিমতে আমি লিখিব পাৰো ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ সদৃশ বুলি আমি লিখিব পাৰো এ বিধিমতে যেহেতু ইয়াৰ বি কিউ আৰু চি আৰ কোণ দুটা বি আৰু কিউ কোণ চি আৰু আৰ কোণ সমান হ'ল দুজোৰ কোণ সমান হ'ল এতিয়া চোৱা এতিয়া আমি কি কৰিম দুটা সদৃশ ত্ৰিভুজৰ পৰা আমি লিখিব পাৰো যে এ বি বাই পি কিউ আৰু বি চি বাই কিউ আৰ এইখিনি আমি লিখিব পাৰো নিশ্চয় মই এইখিনি ইয়াত লিখি দিছো এ বি বাই বি চি কিউ আৰ মানে যিহেতু এতে লিখি দিব পাৰা এতে যিহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ এতিয়া চোৱা এ বি মানে কিমান এ বি মানে 6 পি কিউ মানে কিমান পি কিউ এ ৰাখিম যেটো আমি উলিয়াম আৰু বি চি মানে 4 আৰু কিউ আৰ মানে 28 গতিকে ইয়াৰ পি কিউ কিমান হ'ব পি কিউ তো যদি আমি ৰাইট সাইডে লৈ যাও পি কিউ ইনটু 4 6 ইনটু 28 পি কিউ 6 ইনটু 28 ওপৰত পি কিউ ইনটু 4 এইফালে আৰু এইটো বাওফালে পি কিউ মানে 4 টু তলত 6 ইনটু 28 6 এৰে 28 ক 7 বাৰ সৰি 4 এৰে 28 ক 7 বাৰ 6 ইনটু 7 হলে 4 এৰে 28 ক 7 বাৰ 6 ইনটু 4 42 মিটাৰ এতিয়া চোৱা ইয়াৰ যিটো টাৱাৰৰ দৈৰ্ঘ্য আছে সেই টাৱাৰৰ দৈৰ্ঘ্যটো হ'ব 42 মিটাৰ ইয়াত লিখি দিব পাৰা যে টাৱাৰটোৰ দৈৰ্ঘ্য নাইবা পি কিউ টাৱাৰটোৰ দৈৰ্ঘ্য বুলি লিখিব পাৰা পি কিউ টাৱাৰটোৰ এইটো লাইন মই ওপৰত লিখি দিছো এনেকৈ লিখি দিবা যে পি কিউ টাৱাৰটোৰ দৈৰ্ঘ্য সমান 42 মিটাৰ এইটো লাইন শেষত লিখি দিবা পি কিউ টাৱাৰটোৰ দৈৰ্ঘ্য 42 মিটাৰ ঠিক আছে আমাক যেটো পি কিউ টাৱাৰৰ দৈৰ্ঘ্যই উলিয়াব দিছে এতিয়া চোৱা আমি 4 আৰু 2 এতিয়া আমি 16 টো কৰিম এটো লিখি লোৱা মই মুছি দিও তোমালোকৰ যদি লিখা হোৱা নাই ভিডিওটো পজ কৰি লবা ইয়াৰ সকলো নোট তোমালোকে আৰপি ক্লাছৰ যিসকলে আৰপি ক্লাছৰ লগত জয়েন হৈ আছে তেওঁলোকে পাবা আৰু যিসকলে যদি জয়েন হোৱা নাই জয়েন হ'ব খুজা ডেসক্ৰিপচনত ফোন নম্বৰ দিয়া আছে লিংকো দিয়া আছে তোমালোকে তাত চেক কৰি চাব পাৰা যত আমাৰ আৰপি ক্লাছৰ ফালৰ পৰা ম্যাথছ আৰু সায়েন্সৰ কমপ্লিট সিলেবাছৰ ভিডিও তোমালোকে পাব পাৰা নোট পাব পাৰা লাইভ ক্লাছ আছে আমাৰ এতিয়া চোৱা 16 টো কৰি দিম 16 টো হল ABC আৰু PQR ত্ৰিভুজৰ দুটাৰ মধ্যমা AD আৰু PM যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR হয় তেতিয়ালে AB by PQ equal to AD by PM বুলি প্ৰমাণ কৰিবলৈ দিছে মানে ত্ৰিভুজ ABC ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ ইয়াৰ AD ডাল হল ABC ত্ৰিভুজৰ মধ্যমা এডাল বেকা হৈছে দে তোমালোকে কোনকৈ আঁকিবা এইডাল হৈছে PQR ত্ৰিভুজৰ মধ্যমা PM ইয়াত দিয়া আছে ABC
আৰু PQR ত্ৰিভুজ দুটা সদৃশ বুলি দিয়াই আছে আমাক কি প্ৰমাণ কৰিবলৈ দিছে AB বাই PQ মানে চোৱা প্ৰথমতে লিখি লোৱা দিয়া কি আছে দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ এইটো 16 সমাধান দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR যত কি হ'ব যত AB PQ BC QR আৰু AC PR সো ত্ৰিভুজ দুটা সদৃশ হলে আমাৰ ইয়াৰ যিকেইটা বাহুৰ অনুপাত আছে বাহুৰ অনুপাত কেইটা সমান হ'ব এইটো দিয়া আছে বুলি লিখি ললো ঠিক আছে এতিয়া চোৱা আমাক প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব নাইবা এইটো এটা কাম কৰিব পাৰা যতখিনি আমি প্ৰমাণতো লিখিব পাৰো তোমালোকে যদি প্ৰমাণত লিখা তেতিয়াও হ'ব ইয়াত অকল এইটো লাইন লিখিলে হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR প্ৰমাণ কৰিব লাগে যে আৰু এনেকৈ লিখিবা ইয়াত AD আৰু PM ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR মধ্যমা ঠিক আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ইয়াত AD আৰু PM ত্ৰিভুজ ABC আৰু PQR মধ্যমা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে AB বাই PQ সমান AD বাই PM এইটো আমি প্ৰমাণ কৰিব লাগে এতিয়া চোৱা প্ৰমাণ চোৱা যেহেতু ত্ৰিভুজ ABC আৰু PQR সদৃশ গতিকে আমি কি লিখিম ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR গতিকে AB এইখিনি মই দিয়া আছে লিখিছিলোৱে মুছি ইয়াত লিখিছো কাৰণ তেতিয়া বেছি ভাল লগা হ'ব কোৱেশ্চনটো প্ৰমাণ কৰা AB বাই PQ আৰু BC বাই QR ইকুৱেল টু AC বাই PR চোৱা এইখিনি দিয়া আছে ঠিক আছে এইখিনি দিয়া আছে এতিয়া আমি এটা কাম কৰিম ইয়াৰ এই AB বাই PQ টো লিখিলো ইয়াত বাসিন দিব পাৰো AB বাই PQ লিখিলো ইয়াত যেটো BC বাই QR আছে ইয়াত ওপৰত আৰু তলত আমি হাফেৰে পূৰণ কৰিম ইয়াত BC বাই QR আৰু এইখিনি পাৰ্ট AC বাই PR খিনি থাকক এইখিনি আমি নিলিখো এই দুটা পাৰ্টৰ আমি এতিয়া এইটো পাৰ্টৰ হাফ লম ইকুৱেল টু AB বাই PQ এতিয়া চোৱা AB বাই PQ ইকুৱেল টু যদি BC ৰ হাফ লও ইয়াত যদি D টো মধ্যবিন্দু হয় মধ্যবিন্দু কি হ'ব AD দাৰ মধ্যমা গতিকে মধ্যবিন্দু গতিকে হাফ অফ BC মানে আমি BD লিখিব পাৰো BD আগতে এনেকুৱা কৰিছো ইয়াতো যেনেকৈ QR ৰ PM যদি মধ্যমা M টো মধ্যবিন্দু তেতিয়া হলে হাফ অফ QR মানে QM লিখিব পাৰো QM এইখিনিক আমি 1 নম্বৰ দি দিলো ঠিক আছে আৰু ইয়াৰ B আৰু Q কোণ B কোণ সমান Q কোণ কি হ'ব ইয়াৰ যেটো B কোণ আছে এই Q কোণটো সমান হ'ব কি হ'ব যেহেতু ত্ৰিভুজ ABC আৰু PQR সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান ইয়াত লিখিবা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ ঠিক আছে এইটো 2 নম্বৰ দি দিম সো এইটো ইয়াতো তোমালোকে ব্ৰেকেটত লিখি দিব পাৰা যে এতেকে AD BC আৰু PM নাইবা D টো লিখিব পাৰা D BC AD ABC ত্ৰিভুজ ABC AD ত্ৰিভুজ ABC আৰু
PM ত্ৰিভুজ PQR মধ্যমা ঠিক আছে এইটো তোমালোকে ব্ৰেকেটত লিখি দিবা তেতিয়া শৰ্তটো ক্লিয়াৰ হৈ থাকে ABC আৰু PM এইটো কমা দে PM ত্ৰিভুজ PQR মধ্যমা তেতিয়া আমি কি কিয় কৰিলো এই মধ্যমা মানে এইটো লিখাৰ কাৰণে আমি লিখিছো হাফ অফ BC মানে BD হ'ব তেতিয়া আৰু হাফ অফ QR মানে QM হ'ব এতিয়া চোৱা 1 আৰু 2 ৰ পৰা এতিয়া আমি 1 আৰু 2 ৰ পৰা কি কৰিব পাৰো 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো AB by PQ equal to BD by QR BD by QM এইডাল by এইডাল by এইডাল ঠিক আছে আৰু 2 নম্বৰৰ পৰা 1 আৰু 2 2 ৰ পৰা এইটো কোণ আৰু এইটো কোণ মানে এই দুইডাল এডাল আৰু এডালৰ মাজৰ কোণ বি কোণ ইয়াৰ কিউ কোণ এই দুটা কোণ সমান কিয় ত্ৰিভুজ ABC আৰু PQR সদৃশ তাৰ পৰা আমি সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ হিচাপে এইটো উলিয়ালো 1 আৰু 2 ৰ পৰা আমি লিখিব পাৰো যে ত্ৰিভুজ এই সৰু ত্ৰিভুজটো ইয়াৰ সৰু ত্ৰিভুজটো ABD ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM পাৰিম PQM লিখিব পাৰিম 1 আৰু 2 ৰ পৰা কি বিধি মতে SAS বিধি মতে আমি ত্ৰিভুজ দুটা সদৃশ লিখিলো এতিয়া চোৱা এই ABD আৰু PQM ত্ৰিভুজৰ পৰা যিখিনি প্ৰমাণ কৰিব লাগিছিল আমি সেইখিনি পাৰিম মানে ইয়াৰ AB ইয়াৰ PQ AB ইয়াৰ PQ তাৰ পাছত AD by PM ঠিক আছে কাৰণ ইয়াত লিখিবা যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ জোৰ যিটো আমাক প্ৰমাণ কৰিব দিছে AB by PQ আৰু AD by PM এইটো আমাক প্ৰমাণ কৰিবলৈ দিছে আমাৰ প্ৰমাণ হৈ গ'ল ঠিক আছে ইয়াত তোমালোকৰ 6.32 হৈ গ'ল ইয়াৰ পাছত মই 6.4 ইকাম তাৰ আগত যদি কিবা উপবৈদ্য আছে তেতিয়াহলে সেইটো ইকাম যদি নাই 6.4 টো আৰম্ভ কৰিম এতিয়া এইটো ত্ৰিভুজত এইটো 16 টোত আমি কি কৰিছো বেলেগ একো কৰা নাই দুটা গোটেই ডাঙৰ ত্ৰিভুজ দুটা সদৃশ দিয়া আছে আমি সেইটো ব্যৱহাৰ কৰি আমাৰ সৰু ত্ৰিভুজ দুটা সদৃশ দেখুৱাইছো আৰু তাৰ পৰা আমাৰ ডাইৰেক্ট যেটো উলিয়াব দিছে সেই অনুপাত দুটা সমান ওলাই গৈছে ঠিক আছে ধন্যবাদ